চাওঁতে গৰম বন্ধ শেষেই হ'ব হ'ল। কিন্তু এইবাৰ গৰম বন্ধ বুলি কেনিও যোৱা নহ'ল, কাৰণ অসমৰ বান পৰিস্থিতিৰ বিষয়টো সকলোৱে গম পায়েই। গতিকে এতিয়া যিহেতু অলপমান পৰিৱেশটো শান্ত হৈছে আৰু মানুহবোৰো যিহেতু লাহে লাহে ঠিক লাগিব ধৰিছে, সেইবাবে বেয়া লাগি থকা মনটো অকণমান ভাল লাগিব বুলি ভাবি ওলালোঁ অৰুণাচলৰ ফালে। আমি বিচাৰিছিলোঁ এটা শান্ত নিৰিবিলি পৰিৱেশ। আমি যদিও প্ৰথমতে এখন ৰিজৰ্টত সোমাইছিলোঁ, কিন্তু তাত মানুহৰ বহুত ভিৰ হোৱাৰ কাৰণে আমি গ'লোঁ অন্য এখন ৰিজৰ্ট, নাম আছিল টাংপা। এই ৰিজৰ্টখন নতুনকৈ অপেনিং কৰিছে আৰু ইয়াৰ শান্ত পৰিৱেশে আমাক মুগ্ধ কৰিলে। লগতে ইয়াত পানীত নামিব পৰা ব্যৱস্থাও আছে, সেইকাৰণে আমি ইয়াতেই অকণমান দেৰি থাকিবলৈ মনস্থ কৰিলোঁ। তাৰ পাছত আমি গ'লোঁ অৰুণাচলত থকা গল্ডেন পাগোডা নামৰ এই বৌদ্ধিষ্ট মনেষ্ট্ৰীটোত। সন্ধিয়া সময়ত এই মনেষ্ট্ৰীটোৰ সৌন্দৰ্য দুগুণে চৰিছে। মনেষ্ট্ৰীটো এনেকুৱা লাগিছে যেন এক স্বৰ্ণ নিৰ্মিত মন্দিৰহে। অৱশ্যে এই মনেষ্ট্ৰীটো মই আগতেও এবাৰ আহি চাইছোঁহি, কিন্তু মা এইবাৰ প্ৰথম আহিছে। এই মনেষ্ট্ৰীটোতেই জুবিন দায়ে তেখেতৰ চলচ্চিত্ৰ মিছন চাইনাৰ দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুটিং কৰিছিল। আৰু এয়া অৰুণাচলৰ পৰা ঘূৰি আহোঁতে বাটতে বজাৰ এখন পালোঁ। এই বজাৰখনত সকলোবোৰ মহিলা ব্যৱসায়ীয়ে নিজৰ থলুৱা উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আছিল। আমিও তাৰ পৰা কিছুমান বজাৰ কৰিলোঁ আৰু ঘৰলৈ বুলি আহিলোঁ। আৰু এনেকৈ আমি এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ।